আজিও পুৱাৰ ভাগত নামকামাখ্যা প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰে গৈ হাতত জখলাবন্ধাৰ পৰা শিলঘাটলৈ অহা গড়গপ্ৰাণী পথৰে পাৰ হৈ বাগানৰ মাজেৰে গতি কৰে বাঘটোৱে। আৰু তাৰ পৰা বাগানত ইতিমধ্যে শ্ৰমিকসকলে চাহপাত তুলি আছিলে। তাৰ উৎপাত দেখি বাঘটোৱে পুনৰ উলটি আহি সে আকৌ আমাৰ কামাখ্যা মন্দিৰৰ দিশে অহা পথ অতিক্ৰম কৰি পেলাই আহি বৰ্তমানেও এতিয়া এই আমাৰ কামাখ্যা মন্দিৰলৈ যোৱা পথৰ কাষত যি চিত্ৰনলা বাগান আছে, সেই চিত্ৰনলা বাগানতেই বাঘটোৱে বৰ্তমান অৱস্থিত কৰি আছে। আজি গৰু ছাগলী তেওঁলোকে বিশেষ নিধন কৰা নাই, কিন্তু ঘটনা হ'ল গৰু ছাগলী খেদিছে, কিন্তু আজি তেওঁলোকে নিধন কৰিব পৰা নাই। গৰু 50-60টা আৰু ছাগলী প্ৰায় 50-60টা এতিয়ালৈকে নিধন হৈছে, কিন্তু আজি তেওঁ নিধন কৰিব পৰা নাই। অন্যহাতেদি আমাৰ সাধাৰণ জনতাৰ এতিয়া ত্ৰাসৰ সৃষ্টি হৈছে, যথেষ্ট সন্ত্ৰাসত থাকিব লগা হৈছে। সেয়েহে আমি বিভাগীয় কৰ্তৃপক্ষ প্ৰশাসনক অনুৰোধ জনাওঁ যাতে বাঘটো ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ এটা সুদিহা কৰে।